हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल मैथ एंड साइंस आउट क्लियर फ्रेंड्स आज मैं आपलोकर लगत एटी अति गुरुत्वपूर्ण भिडिओ লৈ আহিছোঁ এইবাৰ দশমমান শ্ৰেণীৰ HSLC ফাইনেল পৰীক্ষাত জেনাৰেল সায়েন্সৰ যি 45টা MCQ আহিছিল সেইকেইটা মই আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ আৰু ভিডিওটোৰ শেষত আপোনালোকে কমেন্ট যোগে আপোনালোকে কিমান নম্বৰ পাইছে জনাব আহক আমি প্ৰথম কোৱেশ্চনটো লৈ লৈছোঁ বেৰিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱৰ লগত সোডিয়াম সালফেটৰ জলীয় দ্ৰৱ যোগ কৰাৰ ফলত অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ প্ৰস্তুত হ'ল উক্ত বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ শুদ্ধ হ'ব এইটো কৈছে অদ্ৰাব্য বেৰিয়াম সালফেট যি কথা এইটো আপোনালোকে লক্ষ্য ৰাখিব অদ্ৰাব্য বেৰিয়াম সালফেট আমাৰ ইয়াত ডি অপচনটোত আছে বেৰিয়াম যেতিয়া বিক্রিয়াজাত পদার্থ চাক বেরিয়াম সালফেট এস বুলি লিখা আছে এস মানে অদ্রাব্য সলিড আর এটো সন্তুলিত করা আছে গতিকে ডি অপশন যেটো আছে আমার এটো কারেক্ট হ'ব 2 নম্বৰ প্ৰশ্নটো কৈছে তলৰ কোনটো ৰাসায়নিক বিক্রিয়া ঘটা নাই তলৰ কোনটোৰ ক্ষেত্ৰত ৰাসায়নিক বিক্রিয়া ঘটা নাই ডাইজেশন অফ ফুড মানে খাদ্য হজম হোৱা নে ৰেসপিৰেশন শ্বসন বার্নিং অফ ক্যান্ডেল মোমবাতি জ্বলা মেল্টিং অফ ক্যান্ডেল মোমবাতি গলা এই চাৰিটাৰ ভিতৰত আমাৰ অপচন যেটো আছে এ অপচন যেটো আছে এটো আমাৰ শুদ্ধ হ'ব খাদ্য হজমৰ ক্ষেত্ৰত কোনো ৰাসায়নিক বিক্ৰিয়া নেলাগে বা নঘটে 3 নম্বৰৰ ক্ষেত্ৰত কৈছে এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই আমি জানো ভৰৰ নিত্যতাৰ সূত্ৰ বা ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো মানি চলে পিছৰ প্ৰশ্নটো হ'ল তলৰ কোনটো ঘ্ৰাণেন্দ্ৰিয় সূচক ইয়াত চাৰিটা অপচন দিয়া আছে লিটমাছ হালদি ভ্যানিলা আৰু ফিনলফথেলিন গতিকে ভ্যানিলা যেটো অপচন আছে এটো আমাৰ কি হ'ব কারেক্ট হ'ব পিছৰ প্ৰশ্নটো হ'ল 5 নম্বৰ কোৱেশ্চনটো ধাতব অক্সাইডবোৰ কি অক্সাইড আমি জানো ধাতব অক্সাইডবোৰ ক্ষাৰকীয় অক্সাইড তাৰ পিছৰ প্ৰশ্নটো হ'ল 6 নম্বৰ কোৱেশ্চনটো সোডিয়াম বাইকাৰ্বনেট আৰু সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেটৰ সাধাৰণতে ক্ৰমান্বয়ে ড্যাশ আৰু ড্যাশ বোলা হয় ইয়াত আমাৰ সোডিয়াম বাইকাৰ্বনেট যেটো আছে এটো আমাৰ কোৱা হ'ব বেকিং সোডা বা কষ্টিক সোডা আৰু সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট এটো কোৱা হ'ব কাপোৰ ধোৱা সোডা ইয়াত বেকিং সোডা আৰু কাপোৰ ধোৱা সোডা যেটো আছে এটো আপোনালোকৰ কারেক্ট হ'ব বি অপচনটো আমাৰ কি হ'ব কারেক্ট হ'ব পিছৰ প্ৰশ্নটো হ'ল দন্ত্যকয়ৰ ক্ষেত্ৰত তলৰ উক্তি কেইটা বিবেচনা কৰা এতিয়া পিএইচৰ মান 5.5 তকৈ তলত হলে দন্ত্যকয় সূচনা হয় এটো শুদ্ধ তাৰ পিছত কৈছে ফসফৰিক এসিডে পিএইচৰ মান কম কৰাৰ বাবে দন্ত্যকয় হয় এটো আমাৰ ভুল তে আমাৰ প্ৰথমটো শুদ্ধ পিছৰটো ভুল অসত্য মানে এ 1 সত্য আৰু 2 অসত্য যেটো আমাৰ এ অপচন যেটো আছে এটো কারেক্ট হ'ব 8 নম্বৰ কোৱেশ্চনটো হ'ল তলৰ কোনটো আটাইতকৈ ঘাত সহনীয় ধাতু এতিয়া ঘাত সহনীয় ধাতুৰ ক্ষেত্ৰত ইয়াত চাৰিটা অপচন দিয়া আছে সোডিয়াম আইৰন গোল্ড কপাৰ এতিয়া আমি জানো গোল্ড আটাইতকৈ বেছি ঘাত সহনীয় ধাতু 9 নম্বৰ কোৱেশ্চনটো হ'ল যদি এ ধাতুৱে বি ধাতুক ইয়াৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তেতিয়া এ ধাতু বি ধাতুতকৈ বেছি সক্ৰিয় এ ধাতু বি ধাতুতকৈ বেছি সক্ৰিয় হোৱাৰ কাৰণেহে অপসাৰিত কৰিব পাৰিছে 10 নম্বৰ কোৱেশ্চনটো হ'ল কোনটো ধাতু সালফাইড আকৰিক হ'ল চিনাবাৰ ইয়াত দিছে কপাৰ মাৰ্কুৰী এলুমিনিয়াম আইৰন আমি জানো মাৰ্কুৰী যেটো আছে এটো অপচন আৰু আমাৰ বি অপচনটো আমাৰ কারেক্ট হ'ব একোটা সালফার অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে এটা সালফার অণুত হৈছে কেইটা সালফার পৰমাণু থাকিব পাৰে আটাইতকৈ বেছি গতিকে 8টা হ'ব তিনিটা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰীমূলক থকা যৌগটো হ'ব প্ৰপানেল যেটো আছে এটো কারেক্ট হ'ব জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য হ'ব ইট গিভস অক্সিজেন ইট গিভস হাইড্ৰোজেন ইট গিভস অক্সিজেন সি অপশনটো আছে ইট টেক্স অক্সিজেন আৰু নান অফ দিস গতিকে এইটো হ'ব আমাৰ বি অপশন যেটো আছে এইটো কারেক্ট হ'ব ইট গিভস অক্সিজেন 14 নম্বৰ কোৱেশ্চনটো হৈছে পৰ্যায়বৃত্ত তালিকাৰ তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ে ইয়াত আমাৰ বি যেটো 2 নম্বৰ যেটো অপশন আছে ধাতৱীয় গুণ এটো হ'ব আৰু 4 নম্বৰ অপশন পাৰমাণবিক ব্যাসাৰ্ধ এই দুটা আমাৰ কি হয় বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গলে একেটাৰ ধাতৱীয় গুণটো বৃদ্ধি হয় আৰু পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ে ধাতৱীয় গুণ আৰু পাৰমাণবিক ব্যাসাৰ্ধ এতিয়া আপোনালোকৰ 2 আৰু 4 টকা যেটো অপশন আছে আমাৰ এটো শুদ্ধ হ'ব তাৰমানে আমাৰ বি অপশন যেটো আছে এটো
শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হ'ল মৌল এক্সে HCl2 সংকেতৰ ক্লৰাইড গঠন কৰে আৰু যিটো উচ্চ গলনাংকৰ এটা গোটা পদাৰ্থ মৌল এক্সৰ তলৰ কোণটোৰ সৈতে পৰ্যায়িত তালিকাত একোটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি এতিয়া ইয়াত আমাৰ অপশ্যন যিটো আছে মেগনেছিয়াম যিটো আছে আমাৰ এইটো কি হ'ব কাৰেক্ট হ'ব কাৰণ মেগনেছিয়ামৰ যোজ্যতা 2 16 নম্বৰ প্ৰশ্নটো হৈছে এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্সৰ প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য -15 সেন্টিমিটাৰ দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব ইয়াতে আমাৰ 16 নম্বৰ অপশ্যন দিয়া আছে এই অপশ্যন যেটো দিছে দুইখন উত্তল লেন্স দুইখন উত্তল দাপোন দুইখন অবতল দাপোন তাৰ পিছত সি অপশ্যনটো দিছে দাপোনখন অবতল আৰু লেন্সখন উত্তল আৰু ডি অপশ্যনটো দিছে দাপোনখন উত্তল আৰু লেন্সখন অবতল এতিয়া এই 16 নম্বৰৰ ক্ষেত্ৰত আপোনালোকৰ বি যেটো অপশ্যন আছে বি অপশ্যনটো আমাৰ কাৰেক্ট হ'ব দুইখন অবতল এটো বি অপশ্যনটো আমাৰ কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হ'ল এজন লৰাই তেওঁৰ চকুৰ পৰা 17 সেন্টিমিটাৰ দূৰত ৰখা বস্তু এটা দেখা নাপায় কিন্তু তেওঁৰ চকুৰ পৰা 40 সেন্টিমিটাৰতকৈ অধিক দূৰত্বত ৰাখিলে বস্তুটো দেখা পায় এই ভুল শুধৰণি কৰিব পাৰে ইয়াৰ ক্ষেত্ৰত আমাৰ উত্তল লেন্স ব্যৱহাৰ কৰিলে আমাৰ ভুলটো শুধৰণি হ'ব 18 নম্বৰ প্ৰশ্নটো হৈছে অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্য বস্তুৰ অৱস্থান ক'ত হ'ব এতিয়া আমি জানো অবতল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তু অসৎ আৰু থিয় প্ৰতিবিম্ব কি হয় দাপোনৰ মেৰু আৰু ফকাছৰ মাজত হ'লেহে হয় বাকিকেইটা আমাৰ কি হ'ব সৎ আৰু বাকিকেইটাৰ ক্ষেত্ৰত বেছি সৎ আৰু উল্টা হয় গতিকে আমাৰ ডি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট হ'ব 19 নম্বৰ প্ৰশ্নটো কৈছে পৰিবাহী তার এডালৰ ক্ষেত্ৰত ৰখা পৰীক্ষাৰ প্ৰয়োগ কৰা ভোল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গ'ল এতিয়া অপশ্যন কেইটা দিয়া আছে ইয়াত এটো চাওক এটা আমাৰ গ্ৰাফ দিয়া আছে ভোল্টেজৰ লগত বিদ্যুতৰ আমাৰ মিল ইয়াত অপশ্যন কেইটা দিয়া আছে ভোল্টেজৰ সৈতে বিদ্যুৎ ৰৈখিকভাৱে বৃদ্ধি হ'ব এটো যেহেতু ৰৈখিকভাৱে বৃদ্ধি হোৱা নাই অকমান বেকাকে আছে ৰৈখিকভাৱে হলে এনেকা সিধা হ'ব লাগিছিল তেনেকা যোৱা নাই গতিকে আমাৰ এটো অপশ্যন ভুল 2 নম্বৰটো কি কৈছে ভিৰ ভিন্ন মানৰ ক্ষেত্ৰত ৰোধ ভিন্ন হ'ব এটো আমাৰ শুদ্ধ 3 নম্বৰ কৈছে বি আৰু আই প্ৰত্যেক মানৰ ক্ষেত্ৰত গ্ৰাফৰ প্ৰৱণতা একে এটো ভুল গতিকে অকল আমাৰ যেটো 2 যেটো অপশ্যন আছে এটো আমাৰ কি হ'ব শুদ্ধ হ'ব অনলি 2 মানে সি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট মাত্ৰ 2 শুদ্ধ 20 নম্বৰৰ ক্ষেত্ৰত কৈছে বিদ্যুৎ পৰিবাহী তার এডালৰ লগত সম্বন্ধিত চুম্বক ক্ষেত্ৰৰ তলৰ দিয়া কোনটো নক্সাই সঠিক নিৰূপণ কৰিব ইয়াত এ বি সি ডি চাৰিটাৰ নক্সা আছে ইয়াত আমাৰ সি যেটো অপশ্যন আছে সি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট হ'ব 21 নম্বৰ যেটো কোৱেশ্চন আছে কৈছে তলৰ কোনটিয়ে এডাল পোন দীঘল পৰিবাহী তাৰৰ ওচৰৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে ইয়াত তিনটা অপশ্যন চাৰিটা অপশ্যন দিয়া আছে ক্ষেত্ৰখন তাৰডালৰ লম্ব সৰলৰেখাৰে গঠিত ক্ষেত্ৰখন তাৰডালৰ সমান্তৰাল সৰলৰেখাৰে গঠিত ক্ষেত্ৰখন তাৰডালৰ কেন্দ্ৰ থকা এক কেন্দ্ৰিক বৃত্তৰে গঠিত আৰু ক্ষেত্ৰখন তাৰডালৰ পৰা উলুটা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত ইয়াত আমাৰ সি অপশ্যন যেটো হ'ব এটো আমাৰ কি হ'ব কাৰেক্ট হ'ব 22 নম্বৰ কোৱেশ্চনটো কৈছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান কি এটো আমি জানো এটো কি হ'ব আমাৰ ৰেটিনাত হ'ব বা অক্ষিপট বুলি কোৱা হয় 23 নম্বৰ কোৱেশ্চনটো হৈছে মুকলি আকাশৰ ৰং নীলা কিয় মুকলি আকাশৰ ৰং নীলা কিয় ইয়াত কি হৈছে পোহৰৰ প্ৰতিফলনৰ বাবে বি অপশ্যনটো দিছে পোহৰৰ প্ৰতিসৰণৰ বাবে পোহৰৰ বিক্ষেপণৰ বাবে আৰু ডি অপশ্যনটো দিছে বায়ুমণ্ডলৰ স্তৰৰ বাবে তে আমাৰ সি অপশ্যন যেটো হ'ব আমাৰ এটো কি হ'ব কাৰেক্ট হ'ব পোহৰৰ বিক্ষেপণৰ বাবে 24 নম্বৰ যেটো কোৱেশ্চন আছে তলৰ কোনটো শক্তি সৌৰ শক্তিৰ আধাৰিত নহয়
আমি জানো সৌৰশক্তিৰ আধাৰিত নহয় নিউক্লিয় শক্তি যিটো আছে নিউক্লিয় এনাৰ্জি বা নিউক্লিয় শক্তি যিটো তাৰপিছত আছে 1 কিলোৱাট আৱাৰৰ কিমান জুল হয় তে আমি জানো 3.6 × 10⁶ জুল যিটো আছে এইটো শুদ্ধ হ'ব তাৰপিছত লেন্সৰ ক্ষমতাৰ এছআই একক কি লেন্সৰ ক্ষমতাৰ এছআই একক ডায়োপ্টাৰ 1 ইলেক্ট্ৰন ভল্ট ইকুৱেল 1.602 × 10⁻19 জুল যিটো এইটো কাৰেক্ট হ'ব বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দিয়ে কিহক বাধা দিয়ে অৱলোহিত বিকিৰণ দৃশ্য ৰশ্মি অতিবেগুনীয়া ৰশ্মি নে এ আৰু চি উভয়ে 28 নম্বৰ কুৱেশ্যন তাৰ আমাৰ চি যিটো অপশ্যন হ'ব আল্ট্ৰাভায়োলেট ৰে যিটো আছে এইটো আমাৰ কি হ'ব বাধা দিয়ে 29 নম্বৰ কুৱেশ্যন তলত দিয়া কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয় নৱীকৰণযোগ্য শক্তিৰ উৎস তলৰ কোনটো নহয় ইয়াত দিয়া আছে সূৰ্য বতাহ জীৱাশ্ম ইন্ধন পানী গতিকে আমাৰ কি হ'ব জীৱাশ্ম ইন্ধন যিটো আছে আমাৰ এইটো কাৰেক্ট হ'ব 30 নম্বৰ কুৱেশ্যন কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস ইয়াত দিয়া আছে কলিফৰ্ম জীৱভৰ সেউজ গৃহ গেছ মহাসামুদ্ৰিক পানী এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ বি যিটো অপশ্যন আছে আমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব জীৱভৰ যিটো আছে এইটো আমাৰ কি হ'ব কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হ'ল শক্তি প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট হয় যে শক্তি প্ৰবাহৰ সদায় একমুখী বহুমুখী বায়ুত ঊৰ্ধ্বমুখী পানীত অধমুখী ইয়াত শক্তি প্ৰবাহৰ ক্ষেত্ৰত কৈছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন আপোনালোকে কাৰেক্ট বুলি দিছে গতিকে ইয়াত আমাৰ কি হ'ব একমুখী যিটো আছে আমাৰ এ অপশ্যন যিটো আছে এইটো কি হ'ব কাৰেক্ট হ'ব 32 নম্বৰ কুৱেশ্যন চিত্ৰত দেখুৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চৌম্বক ক্ষেত্ৰ তাৰ লম্বভাৱে সোমাইছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ'ব ইয়াত অপশ্যন দিয়া আছে সোঁফাললৈ বাওঁফাললৈ নে পৃষ্ঠাৰ বাহিৰলৈ নে পৃষ্ঠৰ ভিতৰলৈ গতিকে ইয়াত আমাৰ কি হ'ব 32 অপশ্যন আমাৰ কি হ'ব ডি যিটো অপশ্যন আছে এইটো আমাৰ কি হ'ব কাৰেক্ট হ'ব পৃষ্ঠৰ ভিতৰলৈ 33 নম্বৰ প্ৰশ্ন যিটো আছে কৈছে এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিটত 0.5 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীটো চালিত হোৱা বিদ্যুৎ আদানৰ পৰিমাণ হ'ব ইয়াত আমাৰ 300 কুলম যিটো আছে আমাৰ এইটো কি হ'ব কাৰেক্ট হ'ব ডি অপশ্যনটো কাৰেক্ট হ'ব এমিবাই তাৰ চৌপাশৰ পৰাই ডেছৰ সহায়ত খাদ্যবস্তু সংগ্ৰহ কৰে আৰু খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে ইয়াত এমিবাই কিহৰ সহায়ত কৰে আমি জানো এমিবাই কুটপদৰ সহায়ত ইয়াত আমাৰ যিটো 34 অপশ্যনৰ 34ৰ এ অপশ্যন যিটো আছে আমাৰ এইটো কি হ'ব কাৰেক্ট হ'ব 35 যিটো আছে উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হ'ল জাইলেম কলাই কি কাম কৰে পানী পৰিবহন কৰে গতিকে আমাৰ এ অপশ্যন যিটো আছে আমাৰ এইটো কাৰেক্ট হ'ব 36 যিটো প্ৰশ্ন আছে কোষত এণ্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ডেছ ব্যৱহাৰ কৰে ইয়াত আমাৰ 36ৰ আমাৰ বি অপশ্যনটো এটিপিটো হ'ব 37 প্ৰশ্ন যেটো হৈছে দুটা নিউৰনৰ মাজৰ অংশক কি বুলি কোৱা হয় সাইনেপস বুলি কোৱা হয় 37ৰ আমাৰ কি হ'ব বি যেটো অপশ্যন আছে আমাৰ এটো কি হ'ব কাৰেক্ট হ'ব 38 তলৰ কোনবিধ উদ্ভিদ হৰমনে উদ্ভিদ কোষ বিভাজনত সহায় কৰে সাইটোকাইনিন আমাৰ 38ৰ আমাৰ এ হ'ব সাইটোকাইনিনে 39 যেটো আছে কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল সিধা ৰেখাত খোজ কৰা সাইকেল চলোৱা পেন্সিল এডাল ধৰা আদি নিয়ন্ত্ৰণ কৰা পশ্চাৎ মস্তিষ্কৰ অংশটো হল আমাৰ 39ৰ আমাৰ কি হ'ব এ যেটো অপশ্যন আছে আমাৰ সেৰিবেলাম যেটো আছে সেৰিবেলামটো আমাৰ কি হ'ব শুদ্ধ হ'ব সেৰিব্ৰামটো নহয় কিন্তু এ অপশ্যন যেটো হ'ব কাৰেক্ট হ'ব তাৰ পিছত 40 নম্বৰ যেটো প্ৰশ্ন আছে 40 নম্বৰ প্ৰশ্ন হল
এমিবাৰ দৰে এককোষী প্ৰাণীয়ে ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে আমি জানো এমিবাই দ্বিবিভাজনৰ সহায়ত প্ৰজনন সংঘটিত কৰে গতিকে আমাৰ এ অপশ্যন যেটো আছে এটো কাৰেক্ট হ'ব 41 যেটো আছে প্ৰশ্ন পৰাগদানিত ডেছ থাকে পৰাগদানিত কি থাকে পৰাগৰেণু থাকে পৰাগৰেণু ডি যেটো অপশ্যন আছে আমাৰ 41 এটো কারেক্ট হ'ব 42 হৈছে তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয় ইয়াত ডিম্বাশয় জৰায়ু তাৰ পিছত ফেলোপিয়ান নলী একেটা হল স্ত্ৰীজনন অংগ আৰু যেটো আমাৰ সি যেটো অপশ্যন আছে সি অপশ্যনটো হ'ব শুক্ৰবাহী নলী এটো হ'ব আমাৰ পুংজনন অংগ গতিকে এইটো সি অপশ্যনটো ইয়াত কারেক্ট হ'ব 43 নম্বৰ প্ৰশ্ন হৈছে তলত দিয়া সমভিত্তিক অংগ বাছি উলিয়া সমভিত্তিক অংগটো আপোনালোকে ইয়াৰ পৰা বাছি উলাব লাগে ইয়াত আমাৰ বাদুলিৰ পাখি আৰু চৰাইৰ পাখি এইটো হ'ব কি সমভিত্তিক অংগ 44 যেটো প্ৰশ্ন আছে 19 শতিকাৰ প্ৰাকৃতিৰ নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল এই চাৰিটাৰ ভিতৰত আমাৰ কোনটো অপশ্যন কারেক্ট হ'ব আপোনালোকে গতিকে ইয়াত আমাৰ কি হ'ব যেটো এ অপশ্যন যেটো আছে আমাৰ এটো কি হ'ব কারেক্ট হ'ব চার্লস ডারউইন 45 নম্বৰ প্ৰশ্নটো হল এটা মেন্ডেলীয় পৰীক্ষাত এডাল বেঙুনীয়া ফুলদাৰী ওখ গছৰ সৈতে বগা ফুলদাৰী এডাল ছুটি মটৰমাহৰ গছৰ সংকৰণ ঘটাওতে আটাইবোৰ উৎপাদিত গছ বেঙুনীয়া ফুলদাৰী পোৱা গল কিন্তু প্ৰায় তাৰে আধা সংখ্যক মটৰমাহৰ গছ চাপৰ পোৱা গল এই ফলাফলৰ আধাৰত তলৰ কোনটো জিনীয় সংযুতি ওখ পৈতৃক গছত আছিল বুলি ধৰিব পৰা যাব ইয়াত যেটো আমাৰ সি অপশ্যন যেটো আছে আমাৰ সি অপশ্যনটো আমাৰ কি হ'ব ইয়াত কারেক্ট হ'ব ধন্যবাদ এতিয়া আপোনালোকে কিমান পালে কমেন্টত জনাব